নমস্কাৰ বন্ধুসকল মই আজি মোৰ দ্বিতীয়টো ভিডিঅ' লৈ আগবাঢ়িছোঁ বিএসসি 6th সেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি সিলেবাছৰ মতে অপাৰেশ্যন ৰিচাৰ্চৰ মই সেকেন্ড পাৰ্টটো লৈ আনিছোঁ সো ইয়াত আমি সেকেন্ড পাৰ্টত আমি হাংগাৰিয়ান মেথডৰ বিষয়ে কেনেকৈ আমি অ্যাসাইনমেন্ট মডেল সলভ কৰিব পাৰো কেনেকৈ অ্যাসাইনমেন্ট মডেল বাই হাংগাৰিয়ান মেথড তো আমি আজি এটো বিষয়ে আমি পঢ়িম সো আমি কেনেকৈ এটা অ্যাসাইনমেন্ট মডেল সমাধান কৰিব পাৰো তো এই হাংগাৰিয়ান নামৰ এজন ম্যাথমেটিচিয়ানে এই বিষয়ে উলিয়াইছে কেনেকৈ আমি অ্যাসাইনমেন্ট মডেল আৰু অপটিমাল সলিউশন উলিয়াব পাৰো এটো হৈছে অ্যাসাইনমেন্ট মডেলৰ এলগৰিথম আমাৰ কেনেকৈ হাংগাৰিয়ান মেথডৰ থ্ৰুদি অ্যাসাইনমেন্ট মডেলৰ অপটিমাল সলিউশন উলিয়াব পাৰি তাৰ বিষয়ে আমি ডিসকাশন কৰিম সো কি হয় অ্যাসাইনমেন্ট মডেল তো অ্যাসাইনমেন্ট মডেলৰ প্ৰথমত আমি কি কৰিব লাগিব পিপিআৰ স্কয়াৰ ম্যাট্ৰিক্স আমি কি কৰিব লাগিব এটা স্কয়াৰ ম্যাট্ৰিক্স মানে উলিয়াব লাগিব স্কয়াৰ ম্যাট্ৰিক্স লব লাগিব যদি মানে স্কয়াৰ ম্যাট্ৰিক্স নহয় মানে স্কয়াৰ ম্যাট্ৰিক্স মানে ৰো আৰু কলম ইকুৱেল হ'ব লাগিব যদি কিবা কাৰণত যদি ৰো কমি আছে তেতিয়া আমি কি কৰিব লাগিব এটা ৰো বহাব লাগিব আৰু সেই ৰোটো 0 0 কে বহাই দিব লাগিব তাৰপিছত কলম যদি কমি আছে কলমত তেনেকে 0 0 কে বহাই ল'ব লাগিব হেতুকে কোৱা হয় ডামি কলম বা ডামি ৰো বুলি কোৱা হয় তেতিয়া আমি ম্যাট্ৰিক্সটো স্কয়াৰ ম্যাট্ৰিক্স হৈ যাব ঠিক আছে নেক্সট কি কৰিব লাগিব নেক্সট স্টেপত আছে ৰিডিউস দা ম্যাট্ৰিক্স ৰিডিউস দা ম্যাট্ৰিক্সত কি হ'ব আমাৰ কি হ'ব প্ৰথমত চাব লাগিব সাবট্ৰেক্ট দা স্মলেষ্ট এলিমেন্ট অফ ইচ ৰো ফ্ৰম অল দা এলিমেন্ট অফ দা ৰো আমাৰ কি হৈছে প্ৰত্যেকটো ৰোৰ পৰা প্ৰত্যেকটো ৰোত থকা সবতকে সৰু এলিমেন্টটো সাবট্ৰেক্ট কৰিব লাগিব সো देयर উইল বি এট লিষ্ট 1 0 ইন ইচ ৰো মানে এনেকুৱা হ'ব লাগিব যে প্ৰত্যেকটো ৰোতে এটা 0 এট লিষ্ট থাকিব লাগিব তেনেদৰে আমি কি কৰিব লাগিব যে ৰো ওয়াইজ যদি হৈ যায় তেতিয়া আমি কলম ওয়াইজ চাব লাগিব কলম ওয়াইজও তেনেকে সবতকে প্ৰত্যেকটো কলমত থকা প্ৰত্যেকটো কলমতে থকা সবতকে স্মলেষ্ট এলিমেন্টটো সাবট্ৰেক্ট কৰিব লাগিব This step reduce the element of the matrix until 0 called zero opportunity cost are obtained in each column মানে প্ৰত্যেকটো কলম বা ৰোত আমি কি কৰিলে এটা হলো 0 মানে মিনিমাম হলো থাকিব লাগিব তেনেকৈ আমি বনাব লাগিব নেক্সট 3 নম্বৰ স্টেপ আমি পাম check whether an optimal assignment can be made in the reduced matrix or not আমি optimal assignment আমি পাইছো না না হেতু আমি চেক কৰিব লাগিব কি কৰিব লাগিব প্ৰথমত a নম্বৰ দিছে examine row successively until a row with exactly one unmarked 0 is obtained make an assignment to the single 0 by making square around it আমি কি কৰিব লাগিব প্ৰত্যেকটো ৰোত চাব লাগিব সবতকে কম 0 কোড আছে তো সেই 0 যতে কম 0 আছে সেই 0 টোৰ কি কৰিব লাগিব স্কয়াৰ কৰি দিব লাগিব বক্স বনাই দিব লাগিব তাৰ কৰেসপন্ডিং জিমানবোৰ 0 আছে হয় ৰো ওয়াইজ হক বা কলম ওয়াইজ হক তেতিয়া আমি কি কৰিব লাগিব ক্ৰস কৰি দিব লাগিব ক্ৰস আদাৰ 0 ইন দা সেম কলম এজ দে উইল নট বি কনসিডাৰ্ড ফৰ মেকিং এনি more assignment in that column okay similarly আমি কি কৰিব লাগিব ৰো ওয়াইজ তেনেকে চাব লাগিব যদি ৰো ওয়াইজ না থাকে তে কলম ওয়াইজ চাব লাগিব কেতিয়ালৈকে কৰিব লাগিব যেতিয়ালৈকে প্ৰত্যেকটো 0 হয় বক্স বনিব লাগিব নহলে ক্ৰস হ'ব লাগিব তো নোহালৈকে আমি কৰি থাকিব লাগিব হেতু স্টেপটো ৰিপিট হ'ব তাৰ পিছত in case is there is no row or column containing single unmarked 0 এনেকৈ বনাব লাগিব হেতু মানে কি হয় যদি কোনো unmarked 0 কি in case there is no row or column containing single unmarked 0 তেতে কি কৰিব লাগিব marks square around any unmarked 0 arbitrary and cross all other zeros in row and column process in this manner till there is no unmarked 0 left in the cost matrix ঠিক আছে এটো কৰিব লাগিব next repeat sub step a আৰু b till one of the following two things occur একৰ a আৰু b টো ৰিপিট কৰিবলৈ যেতিয়ালৈকে কি হ'ব তলৰ 1 আৰু 2 টো নহব তো প্ৰথমটো দিছে there is one assignment in its row and in its column in this case the optimal assignment can be made in the current solution
মানে কি বুজাব কারেন্ট সলিউশন মানে the current feasible solution is an optimal solution. The minimum number of line crossing all zeros is n. The order of the matrix কি হ'ব যদি আমাৰ যিমান আমি যদি এনেকুৱা জিৰো যিমানটা এলোকেট কৰিছো মানে যেটো বক্স বনাটো কোৱা হয় এলোকেট কৰা সো জিৰো যদি যিমানটা এলোকেট কৰা হৈছে সেই এলোকেট কৰা জিৰোৰ সংখ্যা আমাৰ matrix to order লগত যদি ইকুৱেল হয় তেতিয়া আমি কি optimal feasible solution পাম there is some row and column without assignment in this case optimal assignment cannot be made in the current solution যদি আমাৰ কিছুমান মানে এনেকে allocate কৰা নাথাকে মানে number of allocation is not equal to the number of order of the matrix then there will be no optimal assignment solution okay তেতিয়া আমি কি কৰিব step 4 লে যাব লাগিব find minimum number of line crossing all zeros this consists of the following sub step কি হ'ব mark tick row that do not have assignment যত মানে assignment নাই হেতু row কি কৰিব লাগিব সাইডত টিক কৰিব লাগিব mark tick the column not already marked that have zero in mark rows okay mark cross row that have assignment in mark column repeat subset b and c till no more row and column can be marked তো তাতে সব কি কৰিব লাগিব এটু বস্তু বুজিবৰ কাৰণে আমি এটা एग्जांपल লম যেতে एग्जांपल লম তেতে এটো ইজিলি বুজি পোৱা যাব সো ইয়াত কি হৈছে তো আমাৰ ইয়াত কি হৈছে draw straight line through all unmarked row মানে যত unmarked কৰা হৈছে তাৰ কি কৰিব লাগিব against straight line draw কৰিব লাগিব আৰু mark column যত mark কৰা হৈছে মানে tick mark দিয়া হৈছে তাত কি কৰিব লাগিব line draw কৰিব লাগিব this gives the minimum number of line crossing all zeros if the number is equal to the order of the matrix then it is an optimal solution মানে আমি যিমানটা লাইন হয় কলম ওয়াইজ হোক বা ৰো ওয়াইজ হোক যদি লাইন যিমানটা ড্ৰ কৰিছো সেই লাইনৰ লগত যদি মেট্ৰিক্সৰ অৰ্ডাৰ লগত ইকুৱেল হয় তেতিয়া আমি অপটিমাল সলিউশন পাম যদি নহয় তেতিয়া আমি স্টেপ গো টু দা step 5 okay we have to go step 5 so step 5 it is given iterate towards the optimal solution examine the uncover element কি কৰিব লাগিব examine the uncover element আমি যত মানে লাইন টু যোৱা নাই যত লাইন স্ট্রেট লাইন যোৱা নাই হেবিলাকক কোৱা হয় আনকভাৰ এলিমেন্ট সিলেক্ট দ্য স্মলেষ্ট এলিমেন্ট মানে তাৰ পৰা স্মলেষ্ট এলিমেন্টটো সিলেক্ট কৰিব লাগিব সাবট্ৰেক্ট ইট ফ্ৰম অল দ্য আনকভাৰ এলিমেন্ট আৰু সেই ভ্যালুটো প্ৰত্যেকটো আনকভাৰ এলিমেন্টৰ পৰা কি কৰিব লাগিব সাবট্ৰেক্ট কৰিব লাগিব এড দি স্মলেষ্ট এলিমেন্ট টু এভৰি এলিমেন্ট that lies in the intersection of two line যত line straight line বিলাক intersect কৰিছে তাত কি কৰিব লাগিব আমাৰ সেই নাম্বাৰটো এড কৰিব লাগিব leave the remaining element of the matrix as such আৰু বাকি যিবোৰ straight lineত গৈছে হেবিলাক এলিমেন্ট সেম ৰাখিব গৈছে this মানে এটো কি হ'ব ইয়াতে আমি সেকেন্ড ফিজিবল সলিউশন মানে নপলে এটো কৰিব লাগিব ঠিক আছে তাৰ পিছত ৰিপিট স্টেপ 3 to 5 মানে কি কৰিব লাগিব তাৰ পিছত আকৌ স্টেপ 3 ৰ পৰা 5 লৈ আমি ৰিপিট কৰিম আকৌ একে ধৰণে চাম যেতিয়ালৈকে আমি নাম্বাৰ অফ কি হয় the an optimal solution has been obtained the total cost associated with this solution is obtained by adding the original cost of the assigned cell মানে কি হ'ব লাষ্টত আমাৰ যেটো number of line crossing all zero become equal to the order of the matrix যিমানটা লাইন আমি ক্রস কৰিম যিমানটা লাইন আমি পাম সেই লাইনটো কি হ'ব লাগিব equal to কি হ'ব লাগিব order of the matrix হ'ব লাগিব order of the matrix ৰ লগত number of assignment is not equal to order of the matrix then you will not get optimal solution and if it is equal then you will get optimal solution jete equal hoba ami step 2 finish so this is the flowchart of a Hungarian method to amar mane to computer application nisina hoy flowchart hoy to amar yat start box dia ase start prepare assignment table it is balance problem mane amar square matrix hoy na hetu saba laibo then যদি yes তললে যাম দেন যদি নহয় কি কৰিম
you have to add dummy row or dummy column. Dummy row মানে মই কৈছিলি সেম যেটো আমাৰ আমি এতিয়ালৈকে যেটো অ্যালগৰিথম পঢ়িলো হেতু ইয়াত ফ্লো চাৰ্ট হিচাপত দেখুৱা হৈছে সো এটো পৰীক্ষাত অহা চান্স থাকে এটো মনত ৰাখিব ট্ৰাই কৰিবা draw minimum number of lines to cover all the zeros in the table এনেকৈ গৈ পেলাই optimal solution যেতিয়ালৈকে obtain হ'ব তো this is the theorem to কি state কৰিছে আমি চাও in an assignment problem if we add or subtract a constant to every element of a row or column in the cost matrix যেটো cost matrix হ'ব তাৰ লগত যদি আমি কিবা element add কৰো বা subtract কৰো then an assignment which minimize the total cost on one matrix also minimize the total cost of the other matrix প্ৰথমতে যেটো matrix পোৱা যাব যেহেতু cost to minimize হলেও নতুনকৈ যেটো matrix পোৱা যাব তাৰো cost to minimize হ'ব বুলি আমি দেখুৱাব লাগে so মই আগবঢ়ো তেতিয়া হলে proof suppose Cij represent the original cost element of the matrix এটো আগতে মই পঢ়াইছিলো আগৰ ভিডিওটো দিয়া আছে so if constant ui and vj are subtracted from the ith row and the jth column respectively the new cost matrix will be what Cij equal to Cij minus ui minus vj আমি এনেকৈ subtract কৰিছো দুটা এলিমেন্ট তো আমি z is the কি হয় original objective function তো original objective function to আসলে কেনকা summation I goes from 1 to n summation j goes from 1 to n Cij xij এটো আসলে original objective function according to the mathematical formulation of what assignment problem the new objective function will be কি হ'ব z bar এটো কি হ'ব summation I goes from 1 to n summation j goes from 1 to n ইয়াত যেটো আমাৰ xij Cij ড্যাশৰ জায়গাত আমি কি বহাই দিছো এটো Cij minus ui minus vj বহাই দিছো তাৰপিছত আমি ইয়াত সেপাৰেট কৰিছো সেপাৰেট কৰাৰ পিছত মানে জাস্ট সিম্পল এপ্লিকেশন সিম্পল মানে ক্যালকুলেশন ইয়াত তাৰপিছত প্ৰথম পাৰ্টটো summation I goes from 1 to n summation j goes from 1 to n Cij xij minus ইয়াত কি কৰিলো ui to separate কৰিলো তেনেকৈ vj to separate কৰিলো অলৰেডি আমি আগতে পাইছো according to the definition summation I goes from 1 to n xij is equal to what j goes from 1 to n xij this is equal to 1 মানে 1 1 assignment কৰিব লাগে তো হেতু কাৰণে 1 হৈ যাব তো আমাৰ যেটো মাইনাস পাৰ্টত আছে হেতু কি হৈ যাব only I goes from 1 to n ui আৰু j goes from 1 to n vj থাকি যাব so ইয়াৰ পৰা আমি কি পাৰো z bar equal to z আকৌ এটা বস্তু z মানে কি আছিল original objective function হেকানে ইয়াত z পুট কৰা হৈছে তো z minus summation I goes from n to ui minus summation j goes from 1 to n vj that is z minus these are constant তো আমি যদি z বাৰক মিনিমাইজ কৰো তেতে কি হ'ব z টো যেতে মিনিমাইজ হ'ব মানে তোমাৰ original objective function টো যেতে মিনিমাইজ হ'ব আমাৰ গবৰ ফাইনাল কি হ'ব z dash টো কি হ'ব মিনিমাইজ হ'ব সো ইয়াৰ এটো প্রুফ কৰা হল ঠিক আছে তো কিবা যদি ডাউট থাকে প্রবলেম থাকিলে মোৰ কমেন্ট বক্সত জনাব আৰু ইয়াৰ পিছত মই আৰু নতুন ভিডিও লৈ আহিম হেতু হৈছে অ্যাসাইনমেন্ট মডেলৰ এক্সাম্পল আমি সলভ কৰিম কেনেকৈ তেতিয়া এই যেটো আমি এতিয়ালৈকে যেটো অ্যালগৰিথম পঢ়িলো হেতু বুজিবৰ কাৰণে ইজি হ'ব আৰু বহুত ধুনিয়া ধুনিয়া ইম্পৰ্টেন্ট পইণ্ট লৈ মই আহিম সো মোৰ ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিও পাই থাকিবৰ বাবে ধন্যবাদ